यो 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 ए रूपाली पकड़ मेरी डाली ए रूपाली हे सरियात আমি নহলে জুবিনদাৰ বাবে এটা মূৰ্তি বনাব বহুত ডাঙৰকে ওৱে পাৰিয়ে নে কি কবেতে পাৰি পাৰি ৰঙাতে বনাব লাগিব কিন্তু একদম সোসাইটিত বনাব লাগিব বনাওতো হ'ব ৰাহে একাস্তি তবলা এটা ফোন মাৰে সি গিলাখনত ভাল তাকো বেগি ৰতে মাৰো ৰ হেল্ল' কোথায় মই মিলুত ৰ মিলুত কি কৰিব গৈছে বৰ বইনের পুতাক নাজনা নেকি তই মিলুত কি আহা ধান লৈছো মই আমাৰ ধান লৈ গৈছে এটা কাম করবি তই আমার কান কুচি চকুর জয়রামর দোকানক লেগে আইবিচোন কেৱাই কম যা আইবিছো আগে দে হ'ব দে যাম হাও পেলিও লগত খাওয়া দেখো নাই হাও পেটে দা দেখো নে ক'ত যাই তই আহরা সাইকেল গিতে চাই আহো আমার এখন চিবেলু এফালে কিন্তু ডাকিয়ে কওচোন তই তোর লগর হিমেমলে তোক কবিচোন আমি জুবিনদার মূর্তি এটা বনাম বুলি ভাবছো তার বাবে তহত সৰু চলি গিটাই আমার গাঁওখনৰ পাই কালেকশনটো উঠাব পারবি না হাও কি কথা কয় চিন্তি দা জুবিনদার বাবে চুপ কৰিম তহতে টেনশনে নলবি এতে মজা যাতে আমার ধুনুকো লৈ যাবি হ'ব দে কাস্তি দা মই যাওঁ এতিয়া আগে চাইকেলটো চাই আহো যা কাস্তি আমি নহলে আগে ভবিষ কলচার পাই আহো হে চিন্তু ই ঠিকে কৈছে নহলে আগে তাৰ পাই আহো যো আগে কান কুচি চক লাগি যাও তাতে একেলগে তবলাকো লৈ যাম যো বাল A few minutes later. তবলা দলৰ ঘণ্টা দেখা দেখি নাই দেখো নাই ই নাহে নে কি এনে ৰখলাক বেকাৰ সেই টিচাৰ পৰা ৰখি আছো ঘণ্টা আবুৰা আই বুজা মাক চকলা টিচাৰ পৰা ৰখি আছো ইজাক লাগে আহা নাই কি গোটে মাত কি কৈছে মাক চকলা ইমান দেৰি লগা টিচাৰ পৰা ৰখি আছো ঘণ্টা একো নহয় দে অলপমান দেৰি হৈছে আৰু দে এতিয়া যাবি নে কি নে নাচা এটা বগী দেখ পিয়াংকাই যাওঁ ৰ মাক চকলা দেৰিকেও আহিবি আৰু তোৰ কথা ডাঙৰ হ'ব দে যাওঁ নামটা কিয়া প্রায় ঘন্টা মাত্র ভবেশ দা ঘন্টা সিকিউরিটি আছে দেখো নাই আকরা অকুনিয়া বাবা আতম দে দাদা আমি রঙের পাইছিলো রঙের পাই রঙের কোট পাইছে দাদা কান কুচিত পাইছো দে ভবেশ দা চিন পাব তনে অলপ টাইম ৰখতে সাৰ আহিছে ৰখছি ৰখ ভবেশ দা দুটামান চলিছি আপোনাক লগ কৰিব লাগি ৰবা মই যাই আছো ৰবা তবলা ভবেশ দা আছে দে কথা বতৰা উল্টা পাল্টা নবক্তন দে হ'ব যা দাদা আমাক চিন পাইছি না কান কুচিত পাইছো পাচিৰা পিছে কিয় লিদন দে দাদা আমি জুবিনদাৰ কাৰণে এটা মূৰ্তি এটা বনাম বুলি ভাবিছিলো ৰঙা সোসাইটিত এইটো তনে বিৰাট ভাল কথা ভাবছা দাদা মানে আমিতো আমাৰ গাঁওখনত পাইতো অলপমান পইচা পাতি অলপ তুলি দিছো আৰু আপোনাৰ তাৰ পৰা অলপমান সহায় বিচাৰিছিলো হ'ব যা তন দেখিলে টেনশ্যনে নলবি তনে কেৱল কাম কৰ মই পইচা দিম যা 1 লাখ টকা এটা মই দিম যা মোৰ তৰফৰ পৰাই দাদা বহুত ধন্যবাদ দাদা আপুনি 1 লাখ টকাটো দিছি কেনে দিমে তন্তে ইমান ভাল কাম এটা ভাবছা মই আৰু সহায় নকৰাকে থাকিম না হেৰি কৰিবি তন্তে চাহ তাহ খাই যাবি মোৰ এটা মিটিং আছে মই মিটিংটোৰ পৰা আহো কলতিয়া হেৰি কৰিবি এন্তক চাহ তাহ খুৱাই পঠাবা হ'ব দিয়ক ছাৰ তন্তে থাক মই আহোঁতে ভাইটিয়া দেতে বহা মই চাহ লৈ আছো দে দাদা নালগে দেখ আমি চাহ নাখাওঁ ঘণ্টা কি ঘণ্টা কথা কয় চাহ নাখাওঁ ভবেশ দাদাকো কৈ গেলাকে চাহ খাবাক লাগি কাটা বিস্কুট চাহ দিব আৰু নাখা বুলি কয় কুচি মোৱা মনামান থাকবি নে তই হয়ো দে মাক চকলা তই এটা পাতি আছা ঘণ্টাটো নেকেনে কৰা ভবেশ দাদা কৈ যোৱাৰ কাৰণে মই কৈছো চাহ খাম বুলি ভবেশ দাদাখন নিজে কৈ থৈ গৈছিল সেইকাৰণে কৈছো নাখা দে ঘণ্টা কেনে নকৰে দাদা নালাগে দেখিলে চাহ তাহ আমি মানে আৰু এক জেগাত যাব লগা আছে তো দেৰি হৈ যাব সেইকাৰণে আমি যাই থাকো দক দিয়া তেনেহ'লে ভাইটিয়া যাবা পেটে বৰ বইনাৰ ভিতৰত জুতি মুখখন মেলা মই কি জানো ঘণ্টা ভবেশ দাদাৰ কাৰণে মই চাহ খাম বুলি কৈছো কি পেলু কে মাতছে আমাক কে মাতছে মানে কি জানা খাচি দাতে জুবিনদাৰ বোলে মূৰ্তি বনাব কি কয় পেলু আমাৰ দেউতাহঁতে জুবিনদাৰ মূৰ্তি বনাব ঠিকে শুনছে তাৰ কাৰণে আমাক সৰু চলি গিটা গাঁৱৰ পাই যোনে যি দে জুবিনদাৰ নামত কালেকশ্যন উঠাব পাৰিছে কি কয় পেলু তাৰমানে আমি ডাঙৰ মানুহ বেদে কালেকশ্যন উঠাব যাম আমিও কালেকশ্যন উঠাব যাম যাওঁ এতিয়া দেৰি নকৰো যাওঁ খাচি দাত ভবেশ কলটোত গেছি আহি পাব কিজানি দে পেলু যাওঁ যাওঁ আৰম্ভণি কৰবি মেম ৰাহুল দে তাৰপৰা কৰোৱা ৰাহুল দা দুৰ্গা মাছ উপাৰ দেখো নাই ৰাহুল দা কিনো দুৰ্গা মাছ বুলি কয় আমাক দে কি বুলি কম পুঠি মাছ দে কবি দে যি কথাকে কবি পিছে কি আহিছে তাৰ মানে কি জানা শাস্তি দা ভেটে দা চিন্তি দা তবলা হেন্দে বোলে এটা মূৰ্তি বনবো সোসাইটিত হেন্দে ভবেশ কলচাৰ তাত গেছি আৰু আমাক গোটাকেইটাকে গাঁৱে ঘূৰিব খেদা দিছি পইচা তুলিবাক লাগে তাৰ কাৰণে জুবিনদাৰ কাৰণে অলপমান কিবা পাৰা যদি সাহায্য বিচাৰিছিলো আমি তাৰ কাৰণে আছে কেনে দিম জুবিনদাৰ নামত চব দিম কিনি ল তাতে টকা 5000 আছে জুবিনদাৰ নামত মই দিছো যা কি কয় ৰাহুল তো টকা 5000 দিছে তাকেইতো যাত পৰা 10 টকা তাউল নপৰি আজি 5000 টকা দিছে কেনে দিমে জুবিনদাৰ কাৰণে চব দিম মই নিজে 5 টকা এটা খৰচ নকৰিব পাৰো চিপৰা হবা পাৰো কিন্তু জুবিনদাৰ কাৰণে মই চিপৰা নহওঁ দেই হালো এইখিনিত লওঁ দে ৰাহুল দামে আহো দে যা ভালে হ'ল যে 5000 টকা এটা উঠিল দিনো এইবাৰ চলান দেখো তোৱা যাওঁ
হে চলন দা ঐ হাও বদ্ধতা দেখো নাই হে চলেন নাই ৰ ঘৰত মই আছো এইকাৰণে কিয় মাতিছিলে চলেনোক একে মাছলি মানে বদ্ধত হেৰিয়ে আমি জুবিনদাৰ কাৰণে তাৰমানে এটা মূৰ্তি বনাম তাৰ কাৰণে আমি পইচা সুধি পাইছিলো আমাৰ শাস্তিদা হাতে গেছি ভবিছ কলিতাৰ তাক তো আমাক সৰু চলিকেইটাক আমাক ইয়াত গাঁৱত খেদাই দিছে হা কি কয় বিৰাট ভাল কথা ভাবছে একদম দে তে মই আহিছো ৰ হাও কক গেলে বুঢ়ো পইচা আনবা গেছে পঢ়া বাবা হলো এখানি ইয়াত মোৰ ভালো পাই হাও বদ্ধত তই ইমান পইচা দিছা দি ইমান দিয়া নাই যা মোৰ এইগিলা পেঞ্চনৰ পইচা জমা কৰি থৈ দিছিলো টকা 7,000 আছিল এখানি লৈ যাগে জুবিনৰ বাপাৰ মূৰ্তিটো ভালকে বনাবি ইমান কম বয়সতে মৰি গেছি বেচেৰা বেয়াই লাগে তাক লাগি ইমান ভাল মানুহ আছিল ইমান সহায় কৰিছিল বেলেগক মানুহটো কাঞ্চিয়ে সি মৰাৰ দিনা জীৱ জন্তুও কাঞ্চি চৰাই চিৰিকটিও কাঞ্চি ইমান ভাল মানুহ আছিল আয়ো বেচেৰা এনেকে মৰিব পালাক নাহি মই এখানি এটা সহায় কৰিব পাৰিম জুবিনৰ কাৰণে মোৰ এট পৰাৰ উপায় নাই আৰু নৰো পাৰিলে মই আৰু দিলো হয় বুজি পাইছে না জুবিনক মই বহুত ভাল পাওঁ তাৰ গান কিমান শুনছো মই হিচাপ নাই মই বুজি নাপালেও কিছুমান গান শুনি থাকো বেলেগ বেলেগ ভাষাত আছে না তাৰ গান মই জানো হ'ব দে বদ্ধত যিখিনি পাৰা সেইখিনিয়ে সহায় কৰিবি আমি দাবী কৰা নাই কাৰো তাৰ পৰাই ভাল কথা ভাবছে বাপা দাবী চাবি নকৰবি দে যোনে যি দে তাকে লবি চবৰেতো পাৰিব লাগব নে সহায় কৰিবাক লাগি বদ্ধত সেইকাৰণে কৰা নাই দা বাপা এতিয়া পইচাখিনি লৈ কিনে জাগি যা আৰু বেলেগক সোমাবি নহয় দেৰি হ'ব তন্ত যা দে বাপা তন্ত যাবি বদ্ধত এই চাও জুবিনৰ নামত কিমান কালেকশ্যন দিছে দেখছা জুবিনক ভাল পোৱা মানুহ কিমান আছে আমাৰ অসমতো বাদে দি আমাৰ গাঁৱতে কিমান আছে দেখছা 7,000 টকা দিছে বুঢ়া মানুহটোৱে কিমান ভাল পাইছা জুবিনক পাবুৱে জুবিন দা কাৰ জুবিন দা আমাৰে মামাত জয় যা দেৰি নকৰিছো আৰু দেৰি যাব নহলে দেৰি কৰি থাকিলে জয় যাওঁ আৰু কালেকশ্যন উঠাব লগা আছে নহয় জয় যাওঁ দে বাৰু যি কি নহওক দে ভবেল জাতি 1 লাখ টকা এটা দিম বুলি কৈছো মূৰ্তিটো বনাবৰ কাৰণে তবলা একেলগে মোটা পইচা এটা একেলগে পাই গৈছো হাও শাস্তিদা দেখো ইয়াতে বহি আছে পইচাটো জমা দেৱা যাওঁ দেউতাই হাও ধুনু দেখো নাই দেউতা এই কালেকশ্যনত গেছলো ৰ এই পইচা তুলিবাক লাগি দে ঠিকে আছে দে এই পইচা কিমান আছে দি এতিয়া এই পইচা কিমান আছে মানে দি আছো ৰ বাপৰে ইমান পইচা হচ্ছে তন্দুর কি কয় শাস্তি বহুত পইচা হচ্ছে নেকি তন্দুর হেনাচা কিয়া কি গাদ দি দিছি তাতে দেখো কমসে কম 30 খান মান 500 টকা টাকা আন পাই দেখছো ৰ চাচি তথাপিও এই গণৰা পইচা খিনি তন্দে দেখো 45,000 উঠিছে শাস্তিদা বহুত গাড়ী মানুহ গিলা পইচা কি কয় আমাৰ গাঁৱৰ মানুহ ইমান ভাল জুবিনদাৰ নাম কোৱাৰ লগে লগে পইচা ওলাই দে বহুত ভাল আমাৰ গাঁৱৰ মানুহ দে বাৰু ঠিকে আছে তন্দে দে জাগি যা দে আমি যাওঁ দে শাস্তিদা তন্দে থাক সৰু চলিকেইটা কিন্তু মানবা লাগব দে 45,000 টকা আন্দা লৈ আছি কালেকশ্যন কৰি থাকো তাকেতো ময়ো পগলা হৈ গৈছো শাস্তি যি আছে ভালে আছে দে জলদি আমি কামটো আৰম্ভ কৰো হও দে শাস্তি কামটো আমি জলদি আৰম্ভ কৰো যাওঁতে মাম জুবিনদাৰ কিমান ডাঙৰ মূৰ্তি ধুনু আমিয়ে বনাইছো দে তেতিয়া আমিও কালেকশ্যন কৰি দিছিলো নহয় কিমান ডাঙৰ মূৰ্তি আহি গৈছে দেখছা আমিও পইচা দিছিলো কাৰণে মেম বহুত ডাঙৰ মূৰ্তি বনাইছো কিন্তু আমি ভালে আছে ৰ আমাৰ এটা মূৰ্তি হোৱা জুবিনদাৰ এনেকুৱা মূৰ্তি যাতে চবতে হয় মই সেইটোতে আশা কৰো যাতে বাহিৰৰ মানুহ আহি গম পাই যি তাতে এটা লেজেণ্ড আছিল মই সেইটোতে বিচাৰো মামা যাওঁ আমি যাওঁ ধুনু নাহা কিয়া গেছো ৰ জুবিনদা তুমি সদায় অমৰ হৈ থাকিবা আমাৰ কাৰণে মূৰ্তিটো কিন্তু পুৰা এক্সিটিক্স হৈছে ন ধুনু বহুত ডাঙৰ মূৰ্তি বনাই ফেললো ন আমি তবলা জুবিনদাৰ কাৰণে আমি কি নকৰিম ঘণ্টা বোম লগা আছে জুবিনদাক জুবিনদা যাতে নাথাকিলেও আমাৰ মনত সদায় থাকিব